শেষত পুনৰাই সকলো মাননীয় অতিথি আৰু উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আহক কৰিব নোৱাৰিলে অসমৰ ভূমিপুত্ৰসকলক খিলঞ্জীয়া মানুহক মাটিৰ বহুখিনি মাটি পতাৰ যথেষ্ট সমস্যা আছে। আমাৰ নপামবাৰতিত আমাৰ পঞ্চায়তত তেনেকুৱা বহু লোক আছে, আমাৰ গেলেকী ফালেও বহু লোক আছে যিসকলে মাটি পতাৰ ক্ষেত্ৰত এতিয়াও বহুখিনি জটিল। ধন্যবাদ। তাৰ পাছতে LP স্কুলক ভূমি পট্টা প্ৰদান কৰিছে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছোঁ নিমাইগড় বাক্তিৰ আমন্ত্ৰণ জনাইছোঁ শংকৰ কাকি। তেখেতক ভূমি পট্টা প্ৰদান কৰি শ্ৰীযুতা প্ৰতিভা মেশ্ৰাম ডাঙৰীয়ানী বাইদেউ। ইয়াৰ পাছতে মঞ্চলৈ সমজিলা আয়ুক্ত ডাঙৰীয়ানী বাইদেৱে ভূমি পট্টা প্ৰদান কৰিছে। ইয়াৰ পাছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সৌনাক্ষী দৰা। তেখেতক ভূমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জোনমণি ৰাজভৰ। তেখেতক আজি আমি মঞ্চত আনুষ্ঠানিকভাৱে ভূমি পট্টা আমি এই সকল হিতাধিকাৰীকে প্ৰদান আগতে আপোনালোকে নাপাইছিলে, এতিয়া আপোনাৰ কোন ঠাইৰ ঘৰ? দৌলবাগান। আৰু বাইদেউ ক'ৰ আছিলে? 193 নং চি মই স্কুলখনৰ নাম 193 নং শিবু নৱম প্ৰাথমিক বিদ্যালয়। এতিয়া স্কুলত পতা পালে? স্কুল তাৰমানে আগতে পতা নাছিলে, বিভিন্ন আঁচনিৰ কাৰণে সমস্যা আছিলে নেকি? আজি পাই ভাল লাগিছে। কি ক'ব চৰকাৰৰ বিষয়ে? চৰকাৰে ভাল কাম কৰিছে বুলি ক'ব। পতাটো দিছে। মাটি আৰু ভেটি কথা কৈ ৰক্ষা কৰিম বুলি আমি শাসনত আহিছিলোঁ আৰু তাৰ পিছৰে পৰাই এই চৰকাৰখনে অসমৰ ভূমিপুত্ৰসকলক মাটি পট্টা দিয়াৰ ব্যৱস্থা পৰ্যায়ক্ৰমে কৰি আছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 এই তিনিটা পৰ্যায়ত ইতিমধ্যে মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু আজি কেইবা হাজাৰো ভূমিপুত্ৰই মাটিৰ অধিকাৰ লাভ কৰিছে আৰু তাৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিভাগীয় যি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী অনুজ পেগু ডাঙৰীয়া আৰু প্ৰত্যেকজন বিষয়া কৰ্মচাৰী ৰাজহ বিভাগক আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কষ্ট অবিহনে এই অনুষ্ঠানটো সফল নহ'লে আৰু তেওঁলোকে দিনে নিশাই কষ্ট কৰাৰ কাৰণে আজি অসমৰ ভূমিপুত্ৰসকলে মাটি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা ৰাখিছোঁ অহা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু কিছুমান লোক থাকি গৈছে মাটি পট্টা নোপোৱাৰ কাৰণে বহু জটিলতা আছে, সেইখিনিও পৰ্যায়ক্ৰমে আমি সমাধান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে প্ৰচেষ্টা হাতত ৰাখিম। আজিৰ তাৰিখত কেইবাকো লোকে মাটি পট্টা লাভ কৰিছে, প্ৰায় 600 লোকে মাটি পট্টা লাভ কৰিছে আৰু অহা দিনবিলাকত আৰু এনেকুৱা লোকে মাটি পট্টা পোৱাৰ কথা আছে। কিন্তু নপামবাৰতিৰ নিচিনা অঞ্চলত আজিও মাটি পট্টা পোৱাৰ ক্ষেত্ৰত বহুকেইটা জটিলতা আছে। গতিকে সেইকাৰণে আমি নপামবাৰতিৰ কথাটো এইকাৰণেই উল্লেখ কৰিছোঁ। তাত বহুতো খিলঞ্জীয়া লোকসকলে আজি ভূমিপুত্ৰসকলে এবছৰ দুবছৰ নহয় শ বছৰ ধৰি তেওঁলোকে তাত আছে, কিন্তু আজিৰ তাৰিখলৈকে মাটি পট্টা পাব সক্ষম হোৱা নাই। বৰফুকতো তেনেকুৱা বহুখিনি লোক আছে। বৰফুকনত অলপমান মানুহে পাইছে, কিন্তু বৰফুকত মঞ্চত আৰু বহুখিনি লোক আছে। গতিকে এইধৰণে গোটেই নাজিৰা সমষ্টিত নামগুৰি ফালেও আমাৰ যথেষ্ট সংখ্যক লোক আছে। আমি আশা ৰাখিছোঁ অহা দিনবিলাকত এইখিনি পৰ্যায়ক্ৰমে সমাধান হ'ব। একেদিনাই গোটেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অলপ জটিলতা আছে, কিন্তু লাহে লাহে বসুন্ধৰা 1, 2, 3, 4কে এনেকৈ গৈ সেই সমস্যাখিনি সমাধান হ'ব।